প্ৰথমে কওঁ, ভিডিঅ'ত দেখা ঠাইখন হৈছে শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ দিলিহী গোহাঁই গাঁও। এই গাঁওখনত প্ৰত্যেক ঘৰ মানুহেই বানাক্ৰান্ত হৈছে। পথাৰ বা বিলসমূহৰতো একো নকওঁৱেই বাৰু, কিন্তু ৰাস্তাৰ মাজেৰে ঠায়ে ঠায়ে এবুকু পানী, ক'ৰবাত একঁকাল পানী, মানে সকলো মানুহৰ যিটো অৱস্থা হৈছে বুজাবলৈ বা ক'বলৈ মানে একো ভাষা নাই। আজি ওলাই আহি ৰাস্তাত দেখিছোঁ সকলো ফালে মাত্ৰ তম্বু তৰি মানুহে আছে, বা তিতি হ'লেও আছে বৰষুণত বা ৰ'দত তেনেকেই আছে মানুহখিনি। ইমানেই বেছি বেয়া লাগিছে। যিমান পাৰোঁ আমিও সহায় কৰিছোঁ, নিজে বানাক্ৰান্ত হৈও আমি সহায় কৰিছোঁ, কিন্তু এটাই ভাল লাগিছে, অসমৰ আজি সকলো ঠাইৰ পৰাই সকলো মানুহ ওলাই আহি শিৱসাগৰবাসী ৰাইজক বহুত বেছি সহায় কৰিছে, সাহাৰ্য প্ৰদান কৰিছে। সেইবাবে সকলোলৈকে বহুত বেছি ধন্যবাদ জনালোঁ। লগতে আৰু কৈ দিওঁ, এই তাৰ পৰা মোৰ মা দেউতাই ভ্ৰমণত ওলাই আহিছে। কেতিয়াও নেদেখা এটা মানে পৰিস্থিতি, কাহানিও আমি দেখা নাছিলোঁ যে এনেকুৱা বানপানী হোৱা। আমিতো দেখা নায়েই, আমাৰ মাহঁতেও কাহানিও দেখা নাছিলে ইমান বেছি বানপানী হোৱা, কেতিয়াও দেখা নাই। আৰু আনকালে আমি কাহানিও দেখাই নাই। মানে সেয়েহে আমাৰ শিৱসাগৰবাসী ৰাইজ আজি বহুত বেছি ভয়ত আছে। আশা কৰিছোঁ পৰিস্থিতিটো বহুত বেছি সোনকালে সলনি হওক, আগৰ অৱস্থালৈ সকলোবোৰ ঘূৰি আহক। আজি আমাৰ এনেকুৱা হ'লে শিক্ষা ব্যৱস্থাটো যথেষ্ট পাছ পৰি যাব। গৰম বন্ধ খুলিব হ'ল, তথাপি আজি আমাৰ শিৱসাগৰৰ প্ৰায়বিলাক স্কুলেই পানীৰ তলত ডুবি আছে। এতিয়া স্কুলৰ সকলো ফাইল, সকলো কাগজ পত্ৰ, ল'ৰা ছোৱালীৰ হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন হওক, বহি হওক, সকলোবিলাক আজি পানীৰ তলত। কি ক'ম, মানে এইটো অৱস্থাত ক'বলৈ একো ভাষা নাইকিয়া হৈছে আচলতে। কিন্তু ইয়াৰ ইমান দুৰ্দশাৰ পাছতো এটাই ভাল লাগিছে যে সকলো মানুহে আজি শিৱসাগৰমুখে যাত্ৰা কৰিছে, এইকাৰণে সাহাৰ্য প্ৰদান কৰিবলৈ। এইকাৰণে বহুত বেছি ভাল লাগিছে আচলতে। আৰু ইয়াতে এটা কথা প্ৰকাশ পায় যে মানৱতা আজিও জীয়াই আছে। সকলোৱে প্ৰাৰ্থনা কৰক যাতে পৰিস্থিতিটো